ফল খবৰ এইখন তালিকাত নাম থাকিলে আপোনাৰ বেংক একাউণ্টত পোনে সোমাই যাব 2ৰ পৰা 4,000 টকা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ফল খবৰ আহি পৰিছে। আপুনি কেনেকৈ চেক কৰিব এইখন তালিকাত আপোনাৰ নাম আছেনে? সো বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত 2ৰ পৰা 4,000 টকা প্ৰদান কৰিব। আপুনি এই টকা পাবনে বা কোনে লাভ কৰিব এই ধন ৰাশি? কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ এখন তালিকাত নামটো নাথাকে তেনেক্ষেত্ৰত আপুনি তলত স্ক্ৰল কৰি দেখা পাব, ইয়াতে কিন্তু অপশ্যন দি আছে 1 2 3 4। আপুনি সকলোতে চেক কৰিব পাৰিব। যদি এইখন তালিকাত নাম নাথাকে তেনেক্ষেত্ৰত আপুনি দেখা পাব ইয়াতে 2, আপুনি 2ত ক্লিক কৰিব। 2ত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আন এটা নাম আহি যাব বা আন এটা লিষ্ট আহি যাব। তাৰপিছত দেখা পাব ইয়াতে 3, আপুনি 3ত ক্লিক কৰিব। তাৰপিছত দেখা পাব ইয়াতে আন এটা লিষ্ট আহি যাব। এনেকুৱাকৈ আপোনাৰ নামটো আপুনি চেক কৰিব পাৰিব তালিকাত। তেনে ক্ষেত্ৰত বলক আপোনালোকক সম্পৰ্কে জনাই দিওঁ আপুনি কেনেকৈ তালিকাত চেক কৰিব। আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি সাৰ্চ কৰি দিব PM কিষাণ। হয় বন্ধু বান্ধৱীসকল, তাৰপিছত দেখা পাব ইয়াতে pmkisan.gov.in আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত এনেকুৱাকৈ PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। ইয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰিছে। সকলো কৃষকে এতিয়া তালিকাত চাই লওক আপোনাৰ নাম আহিছে নে নাই। যদি আপোনাৰ নামটো তালিকাত আহিছে তেনে ক্ষেত্ৰত আপুনি 21 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব? আপুনি প্ৰথমতে PM কিষাণৰ অফিচিয়েল পৰ্টেলত আহি যাব। তাৰপিছত দেখাব আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰি দেখাব ইয়াতে বহুকেইটা অপশ্যন আপুনি দেখা পাইছে। আপুনি লিষ্টটো চেক কৰাৰ বাবে তলত আহিব। তলত আহি যোৱাৰ পিছত ইয়াতে দেখা পাইছে বহুকেইটা অপশ্যন। আপুনি ইয়াতে বেনিফিচিয়াৰী এটা লিষ্ট এটা অপশ্যন দেখা পাইছে। বেনিফিচিয়াৰী লিষ্ট আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ষ্টেট, আপুনি ইয়াৰ পৰা আপোনাৰ যিটো ষ্টেটটো আপুনি চিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত দেখা পাব তলত ইয়াতে ডিস্ট্ৰিক্ট, আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। আপোনাৰ যিটো ডিস্ট্ৰিক্ট আপুনি সিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত দেখা পাব ইয়াতে সাব ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰপিছত দেখা পাইছে ইয়াতে ভিলেজত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যিটো ভিলেজ সেইটো ভিলেজটো আপুনি সিলেক্ট কৰিব লাগিব। আপোনাৰটো কিন্তু আপুনি সিলেক্ট কৰি ল'ব। মই যেনেকুৱাকৈ সিলেক্ট কৰিছোঁ সেনেকুৱাকৈ সিলেক্ট কৰি দিব। অকল মই যেনেকুৱাকৈ দেখাইছোঁ অকল মোৰটো কিন্তু আপোনালোকে সিলেক্ট নকৰিব। আপোনালোকে সিলেক্ট কৰি ল'ব যাতে কোনো ধৰণৰ অসুবিধা নহয়। এনেকুৱাকৈ আপোনাৰ সম্পূৰ্ণকৈ দেখি সিলেক্ট কৰি লৈ দেখা পাব ইয়াতে আপুনি গেট ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ এখন লিষ্ট আহি পৰিব। হয় বন্ধু বান্ধৱীসকল, এতিয়া আপুনি চেক কৰক এইখন তালিকাত আপোনাৰ নাম আছে নে নাই। যদি এইখন তালিকাত আপোনাৰ নামটো আছে আপোনাৰ বেংক একাউণ্টত 2ৰ পৰা 4,000 টকা পোনে সোমাই যাব। যিসকল কৃষকে PM কিষাণৰ 20 নম্বৰ কিস্তি টকাটো পাইছে সেইসকলৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে 2,000 টকা প্ৰদান কৰিব। আৰু যিসকল কৃষকে PM কিষাণৰ 20 নম্বৰ কিস্তি টকাটো পোৱা নাই 21 নম্বৰ কিস্তিৰ লগতে 4,000 টকা প্ৰদান কৰা হ'ব। সো বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ অতি সহজতে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ তালিকা আপুনি চেক কৰিব পাৰিব। যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ এই ফেচবুক পেজত আহিছে তেনে ক্ষেত্ৰত নিশ্চয় ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে তালিকাত চেক কৰিব পাৰে সেইসকল কৃষকৰ নাম তালিকাত আছে নে নাই। সো বন্ধু বান্ধৱীসকল, যেতিয়া পৰৱৰ্তী সময়ত চৰকাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিক লৈ নতুনকৈ আপডেট প্ৰদান কৰিব নিশ্চয় জানিব পাৰিব এইটো ফেচবুক পেজৰ জৰিয়তে। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।